Hello friends, কেনে আছে? আশা কৰো ভালে আছে। আজি আমি গলো মাৰ্ঘেৰিটাৰ আইকনিক হোটেল এখন which is very famous for Bengali thalis, গোবিন্দ হোটেল। মাৰ্ঘেৰিটাৰ কিজানি কোনো মানুহ নাই যোনে গোবিন্দ হোটেলৰ নাম শুনা নাই। আমি প্ৰায়ে গৈ থাকো ইয়াত যেতিয়াই বেংগলী থালি খাবলৈ মন যায়। আজিও গলো আৰু অনবৰতেই এখন হোটেল খুব ভিৰ থাকে। এয়া আমাৰ থালিও আহি গল। প্ৰথমতে ভেজ থালিখন আহে আৰু তাৰ পিছত আপুনি যেনেকে মাছ মাংস যি বিচাৰে বিভিন্ন ধৰণৰ মাছৰ তৰকাৰী পোৱা যায়, মাংস পোৱা যায়, পনীৰ পোৱা যায় আৰু আপুনি থালিৰ লগত যি পাব লাগে সব পায় আৰু তেওঁলোকৰ সাৰ্ভিস ইমান ধুনীয়া যেনেকে বিচাৰে বিয়া ঘৰত খোৱাৰ নিচিনা লাগে। তেওঁলোকৰ তাত খালে আমাৰ বিয়া ঘৰত বহি খোৱাৰ নিচিনা লাগে। ইমান ভাল ব্যৱহাৰ তেওঁলোকৰ। সো গোবিন্দ হোটেলতে আজি আমি ভালকে খালো এসাঁজ খাই পেলাই তাৰ পিছত আৰু নামি আহিলো। এয়া চাওক আমাৰ থালিখন। এখন হৈছে ভেজ থালি। মই মাছ ললো, মোৰ লৰাই লোকেল চিকেন ললে আৰু আমি বৰ তৃপ্তিৰে ইয়াত খাওঁ। আচলতে এই হোটেলখন মাৰ্ঘেৰিটা ৰেলৱে ষ্টেচনৰ একেবাৰে কাষতে আছে। তাৰপিছত আৰু খাই বৈ আমি নামি আহিলো। এইটো ফাৰ্ষ্ট ফ্ল'ৰত আছে, দুখন আছে তেওঁলোকৰ হোটেল একচুৱেলি, এইখন নতুনখন। তাৰপিছত আমি নামি আহিলো আৰু নামি আহিয়ে ওচৰতে এখন পানৰ দোকানো আছে। তাত আজি বৰ ধুনীয়াকে মিঠা পান এখন খালো। সেইখন সদায় কৰো, এইটোৱে ৰিচুৱেল আমাৰ। সদায় নামি আহি পেলাই তাত মিঠা পান এখন খাওঁ আৰু তাৰপিছত ঘৰলৈ আহো। ইমান যে ভাল লাগে ইয়াত, এবাৰ আহি চাবচোন। মাৰ্ঘেৰিটালৈ যদি কেতিয়াবা আহে গোবিন্দ হোটেললৈ কিন্তু আহিবই দেই, যদি থালি খাই ভাল পায় আৰু। এয়া আমি আমাৰ শ্বপকিপাৰটোৱে পাণ বনাইছে। আমাক দেখিলে পাণখন বনাই দিয়ে। মই আকৌ চুপাৰী নোহোৱাকে খাওঁ দেই মিঠা পাণখন। খালি সেই মিঠা বস্তুবোৰ লওঁ আৰু তেনেকে খাওঁ। বৰ ভাল পাওঁ তেনেকে খাই পেলাই। এয়া তাৰপিছত পাণ চান খাই পেলাই ঘৰলৈ আহিলো আৰু। আজি দুপৰীয়া সাঁজ তেনেকেই হ'ল। বাই বাই।